পৰ্বতজোৰাত পাকিস্তান সমৰ্থনকাৰী যুৱকক আটক নকৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত সহিবুৰ ৰহমান নামৰ এজন যুৱকে পাকিস্তানৰ সমৰ্থনত কৰা মন্তব্যৰ পিছতে কাজিগাঁও থানাত পৰ্বতজোৰা জিলা আমছুৱে দাখিল কৰিছিল এজাহাৰ। কিন্তু এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে যুৱকজনক আটক নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অতি শীঘ্ৰেই যুৱকজনক আটক কৰাৰ দাবী সংগঠনটোৰ। আমি 23 তাৰিখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা ল'ৰাই ছ'চিয়েল মিডিয়াত এনেকৈ এটা মন্তব্য কৰিছিলে, লিখিছিলে যে আমছু মুৰ্দাবাদ পাকিস্তান জিন্দাবাদ বুলি লিখিছিল। সেই ঘটনাৰ ওপৰত ভিত্তি কৰি আমি কাজিগাঁও থানাত এটা এজাহাৰ দিছিলোঁ যোৱা 26 তাৰিখত। এতিয়ালৈকে পুলিচে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমি এইটোৱে আহ্বান জনাওঁ যে অতি সোনকালে দোষীজনক গ্ৰেপ্তাৰ কৰিব লাগে।